কামৰূপ জিলাৰ আলৈ পথাৰত মোগলৰ সৈতে হোৱা যুদ্ধত দেশমাতৃৰ হকে যুদ্ধ কৰি একেদিনাই 10,000 অসমীয়া যোদ্ধাই প্ৰাণাহুতি দিছিল। ষোল্লশ 69 চনৰ 5 আগষ্টত আলৈ পথাৰৰ যুদ্ধত প্ৰাণাহুতি দিছিল বীৰ যোদ্ধাসকলে। কামৰূপৰ আমিনগাঁৱত 356 সংখ্যক ঐতিহাসিক আলৈ ৰণৰ আজি স্মৃতি ৰোমন্থন কৰা হয়। অসম চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ অধীনস্থ অসম প্ৰত্নতত্ত্ব সঞ্চালকালয় বিভাগৰ উদ্যোগত কামৰূপ জিলা প্ৰশাসন আৰু শৰাইঘাট জাৰ্নেলিষ্ট ফাৰ্মৰ যৌথ সহযোগত এই আলৈ ৰণস্মৃতি দিৱসৰ আয়োজন কৰা হয়। কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত থকা আলৈ ৰণৰ স্মৃতিসৌধত স্মৃতি তৰ্পণৰ লগতে সামৰিক অভিবাদন জনোৱা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰী তথা কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসম চৰকাৰৰ পৰিবহণ আৰু পাহাৰীয়া অঞ্চলৰ উন্নয়ন মন্ত্ৰী যোগেন মোহন, কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা উপস্থিত থাকে। স্মৃতি তৰ্পণৰ পিছতে এখন সভাও অনুষ্ঠিত কৰা হয় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত। সভাত আহোম সেনাৰ পৰাক্ৰম তথা বীৰগাথা ৰোমন্থন কৰা হয়। আলাবৈ স্মৃতি দিৱস উদযাপন কৰা হৈছে ইয়াতে আৰু আলাবৈ ৰণত প্ৰায় 10,000 সৈন্যই মোগলৰ হাতত নিহত হ'ব লগা হৈছিল আৰু তাৰে স্মৃতিত এতিয়া আলাবৈ স্মৃতি আমাৰ ভালকে পছৰীয়া অঞ্চলত ডাঙৰকে কৰা হৈছে। আমি মাজতে আমাৰ ডিচি ডাঙৰীয়া আমি নিজে পৰিভ্ৰমণো কৰিছোঁ। তেওঁলোকৰ স্মৃতি যাতে যুগমীয়া হৈ থাকে আৰু তেওঁলোকৰ ত্যাগ যাতে যুগমীয়া হৈ থাকে আৰু আজি প্ৰতি বছৰৰ নিচিনা ইয়াতো এই স্মৃতি দিৱস পালন কৰা হ'ল। যিসকল বীৰ যোদ্ধাই প্ৰায় 10,000 সৈন্যই আমাৰ অসমৰ 10,000 সৈন্যই মোগলৰ হাতত যে মৃত্যুবৰণ কৰিবলগা হৈছিল তেখেতসকলক আজি আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু তেখেতসকলে জাতি মাটি আৰু ভীতিৰ কাৰণে মোগলক পৰাভূত কৰি অসম যে ৰক্ষা কৰিছিল সেই কথাখিনি আজি শ্ৰদ্ধাৰে আমি সোঁৱৰণ কৰিছোঁ আৰু আলাবৈৰ স্মৃতি যিটো আমাৰ য'ত আমাৰ পছৰীয়াত য'ত ঘটনা সংঘটিত হৈছিল, যুদ্ধ সংঘটিত হৈছিল, তাত যিটো ভালকৈ কৰা হৈছে, নিৰ্মাণ কৰা হৈছে, সেইটোৱে ডাঙৰ এটা মানে আমাৰ এই বীৰসকলৰ যিসকলে প্ৰাণ আহুতি দিলে এই বীৰ অসমীয়া যোদ্ধাসকলৰ স্মৃতি চিৰ যুগমীয়া কৰি ৰাখিব আৰু সেইটো এটা টুৰিষ্ট স্পটো হ'ব অসমৰ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা সেই ঠাইলৈকে বহুত টুৰিষ্ট আহিব আৰু আমাৰ অসমীয়া সৈন্যৰ বীৰত্বৰ কথাও তেওঁলোকে জানিব পাৰিব। 356 সংখ্যক আলাবৈ ৰণৰ এই ঐতিহাসিক দিনটোত আমাৰ কামৰূপ মেট্ৰ'ৰ এই স্থলীত আলাবৈ ৰণ স্থলীত স্মৃতিসৌধত আজি মুখ্য অতিথি মাননীয় চন্দ্ৰমোহন মন্ত্ৰী, আমাৰ বিধায়ক কমলপুৰ সমষ্টিৰ দিগন্ত কলিতা, জিলা আয়ুক্ত আৰু ITFC আমাৰ ইণ্ডিয়ান স্পিৰিট এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ বিষয়া ডাইৰেক্টৰ আৰ্কিঅলজি কলি বাইদেউৰ উদ্যোগত আমি এই স্মৃতিসৌধত আজিৰ দিনটোৰ স্মৃতিচৰণ অনুষ্ঠানত আমি সোঁৱৰিছোঁ যে মোগলৰ বিৰুদ্ধে এখন যুঁজ আছিল। আমাৰ শৰাইঘাটৰ 2 বছৰ আগত হোৱা এখন যুদ্ধই আমাৰ অসমীয়াৰ বীৰত্ব প্ৰকাশ কৰিছে আৰু ইয়াত নিহত হোৱা এই প্ৰায় 10,000 ওপৰ শ্বহীদক আমি স্মৰণ কৰিছোঁ। তেখেতসকল য'তে আছে অসমীয়া জাতিৰ
শক্তি দিয়ক আৰু আগন্তুক দিনত অসমীয়া জাতিৰ হৈ কাম কৰিবলৈ সেই বীৰত্বই অসমীয়া জাতিয়ে বীৰক পূজা কৰা জাতি আৰু সেই বীৰৰ আদৰ্শৰে জাতি অনুপ্ৰাণিত হৈ আমাৰ অসমখন ৰক্ষা হ'ব লাগিব আগন্তুক দিনত যি প্ৰতিকূল মুহূৰ্তটো সেই মেছেজ দিবৰ কাৰণে আজি আমাৰ ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এই ক্ষেত্ৰখন পুনৰ নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে আমি অহা বছৰৰ ভিতৰত এখন প্ৰায় 200 কোটিৰ ওচৰ টকাৰ খৰচ কৰি নিৰ্মাণ কৰিবলগীয়া এই ক্ষেত্ৰই আজি চৰকাৰখনৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এনেধৰণে এই স্মৃতি সৌধকে আদি কৰি এই আলাবৰীৰণৰ ক্ষেত্ৰখন নিৰ্মাণ কৰি উলিয়াই আজি অসমীয়া এই বীৰত্ব পৰিচয় দি জাতিটোক প্ৰাণবন্ত কৰি তোলাৰ এই প্ৰক্ৰিয়াই আজি অসমৰ সৰ্বতো ঠাইত ইয়াক আজি ৰাইজে এই আজি কেইবাৰ হয়তো আমি জানিছোঁ আজি আলাবৰীৰণৰ এই স্মৃতি দিৱসটো উদযাপন কৰিব সাংবাদিক বন্ধুসকলৰ ইয়াত উপস্থিত থকা সকলোৰ জৰিয়তে আজি আমি অসমৰ এই বীৰসকলে বা বিভিন্ন দল সংগঠনেও আজি বহু ঠাইত এনেধৰণে স্মৃতি ৰক্ষাৰ স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে গতিকে আমি সকলোকে ধন্যবাদ জনাই আমাৰ এই অনুষ্ঠানটো যাতে কৃতকাৰ্য হয় সকলোকে সহযোগ কৰিবৰ কাৰণে পৰৱৰ্তী কাৰ্যসূচী অনুৰোধ জনাম নিউজ ডেস্ক রিপোর্ট प्रातः टाइम डिजिटल। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।